ত্যাগ কৰিলে সঞ্জু বৰুৱাই যে সময়ত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত মহা বিস্ফোৰণ ঘটোৱাৰ পিছত কংগ্ৰেছৰ বাহিৰে ভিতৰে দলৰ বাহিৰে ভিতৰে বা সমগ্ৰ ৰাজ্যজুৰি যি এটা আলোড়নৰ সূত্ৰপাত ঘটি আছে আৰু তেনে সময়তে এইজন যুৱ নেতা সঞ্জু বৰুৱাই দিল্লীত পদত্যাগ পত্ৰ দাখিল কৰিলে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অনা অভিযোগৰ আজি এক প্ৰত্যুত্তৰ দিছিল এপিসিসিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ এক সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ যি প্ৰত্যাহ্বান 10 দিনৰ সময়সীমা বান্ধি দিছিল গৌৰৱ গগৈক সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি এক সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেল সম্বোধন কৰি থকাৰ মুহূৰ্ততে দিল্লীত পদত্যাগ পত্ৰ দাখিল কৰিছে সঞ্জু বৰুৱা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ মুখপাত্ৰ যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা ডক্টৰ সঞ্জু বৰুৱাই কেতবোৰ অভিযোগ আনিছে গৌৰৱ গগৈৰ বিৰুদ্ধে যে পাকিস্তান লিংক সন্দৰ্ভত যিসমূহ তথ্য প্ৰমাণ মুখ্যমন্ত্ৰী আগবঢ়াইছে তাৰে ভিত্তিত গৌৰৱ গগৈয়ে সঠিক প্ৰত্যুত্তৰ দিব পৰা নাই পতিয়নযোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই গৌৰৱ গগৈয়ে সংবাদমেলত আৰু এই অভিযোগ উত্থাপন কৰি এইগৰাকী যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই পদত্যাগ কৰিছে ডক্টৰ সঞ্জু বৰুৱা অত্যন্ত মেধাসম্পন্ন এজন যুৱক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰো তেওঁৰ দায়িত্বত আছিল আৰু তাৰ পিছতে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে এইবাৰ বিভিন্ন ধৰণৰ চৰ্চা চলি আছিল এইবাৰ বুলিয়ে নহয় বিগত নিৰ্বাচনসমূহত বিগত 21ৰ বিধানসভা নিৰ্বাচন সমান্তৰালকৈ যোৱা লোকসভা নিৰ্বাচনতো এইগৰাকী যুৱ নেতাৰ নাম প্ৰাৰ্থী হিচাপে সময়ে সময়ে চৰ্চিত হৈ আহিছে আৰু এইগৰাকী যুৱ নেতা আমি পুনৰ জনাইছো অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ জ্যেষ্ঠ মুখপাত্ৰ যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই আজি হঠাৎ এই পদত্যাগ পত্ৰ দাখিল কৰিলে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে ডক্টৰ সঞ্জু বৰুৱাই আমি পুনৰ জনাইছো গৌৰৱ গগৈয়ে পতিয়নযোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই এই অভিযোগ উত্থাপন কৰি হঠাৎ সঞ্জু বৰুৱাৰ এই পদত্যাগে যথেষ্ট তাৎপৰ্য বহন কৰিছে এইবাৰো বিভিন্ন ধৰণৰ চৰ্চা চলি আছে টিকট পাবনে নাপায় সঞ্জু বৰুৱাই এনে ধৰণৰ এটা প্ৰসংগত হঠাৎ গৌৰৱ গগৈৰ যেটো বিতৰ্ক পাকিস্তান লিংকৰ যেটো প্ৰসংগ সেই প্ৰসংগত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবা ঘণ্টা জোৰা সংবাদমেলৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত গৌৰৱ গগৈৰ পাকিস্তান লিংক উপস্থাপন কৰিছিল দাঙি ধৰিছিল তথ্য প্ৰমাণ সহকাৰে সেই তথ্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মন কৰিবলগীয়া যে এইজন সঞ্জু বৰুৱাৰ পিতৃ দিলীপ বৰুৱাও এগৰাকী প্ৰবীণ কংগ্ৰেছী নেতা আৰু প্ৰবীণ বৰুৱাইও গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কালি পদত্যাগ পত্ৰ তেওঁ দাখিল কৰিছিল প্ৰায় 40 বছৰ ধৰি প্ৰায় 4টা দশক ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়োৱা দিলীপ বৰুৱা যিনেকি তেজপুৰ মিউনিচিপালিটিৰ চেয়াৰমেনৰ দায়িত্বটো আছিল এইগৰাকী কংগ্ৰেছী নেতা দিলীপ বৰুৱা আৰু 40 বছৰ ধৰি কংগ্ৰেছত থকা দিলীপ বৰুৱাই গৌৰৱ গগৈক এজন অপৰিপক্ক ৰাজনীতিবিদ বুলি অভিহিত কৰি বা আখ্যা দি তেওঁ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল আৰু দিলীপ বৰুৱাৰ পিছে পুত্ৰ ডক্টৰ সঞ্জু বৰুৱাইও পদত্যাগ কৰা এই বিষয়টো এইখিনি মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে আমি পুনৰ জনাইছো একজন অত্যন্ত মেধাসম্পন্ন ডক্টৰেট ডিগ্ৰীধাৰী এজন যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়তো তেওঁ সাধাৰণ সম্পাদক হিচাপে তেওঁ এটা বিশেষ চৰ্চিত নাম আছিল আৰু তাৰ পিছতে তেওঁ ৰাজনীতিৰ পথাৰখনত সক্ৰিয়ভাৱে নামি পৰিছিল কংগ্ৰেছৰ যুৱ নেতা হিচাপে যথেষ্ট এজন সক্ৰিয় নেতা যথেষ্ট এজন দক্ষ নেতা হিচাপে তেওঁৰ নাম আছে আৰু সেয়েহে তেওঁ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে কংগ্ৰেছত তেওঁ স্থান নিগাজিকৈ দখল কৰিবলৈ সক্ষম হৈছে আৰু লগতে গুৰু দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ উপাধ্যক্ষৰ তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল কিন্তু এইগৰাকী যুৱ নেতাই আজি গৌৰৱ গগৈৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰি নতুন দিল্লীত পদত্যাগ পত্ৰ দাখিল কৰিলে আমি পুনৰ জনাইছো যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সন্দৰ্ভত যথোচিত প্ৰত্যুত্তৰ দিব পৰা নাই এক অপৰিপক্ক প্ৰত্যুত্তৰ দিছে কোনো ধৰণৰ মেচিউৰিটি তাত নাই সেই কথা তেওঁ উল্লেখ কৰিছে বা অভিযোগ উত্থাপন কৰিছে আৰু সেই মৰ্মে অৰ্থাৎ গৌৰৱ গগৈৰ নেতৃত্বৰ বিৰোধিতা কৰি এক কথাত ক'বলৈ গ'লে গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰবল বিৰোধিতা কৰি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিলে আমি একে প্ৰসংগতে উল্লেখ কৰিছো পিতৃ দিলীপ বৰুৱাইও কালিৰ দিনটোত পদত্যাগ পত্ৰ দাখিল কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছিল 40 বছৰ প্ৰায় 40 বছৰ ধৰি পিতৃয়ে কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য হিচাপে আছিল
আমি পুনৰ জনাইছোঁ তেজপুৰ মিউনিচিপালিটিৰ চেয়াৰমেন হিচাপে তেওঁ দায়িত্ব নিৰ্বাহ কৰিছিল গতিকে তেনে এগৰাকী প্ৰবীণ কংগ্ৰেছী কবিন কংগ্ৰেছীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আৰু তাৰ পিছে পুত্ৰ ডক্টৰ সঞ্জু বৰুৱাইও পদত্যাগ কৰিলে তাকো দিল্লীত গৈ ৰাষ্ট্ৰীয় অধ্যক্ষ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ আজি এক সংবাদমেল সম্বোধন কৰিছিল গৌৰৱ গগৈ কাৰণ গুৰুতৰ অভিযোগ দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছে সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানলৈ গৈ বিভিন্ন ধৰণৰ আপত্তিজনক কামত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আলী তাকিৰ শেখৰ সৈতে সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাকো তথ্য প্ৰমাণ সহকাৰে কিমান দিনৰ বাবে গৈছিল গৌৰৱ গগৈ তাৰ পিছত ভিজাৰ ম্যাদ বৃদ্ধি কৰি কিমান দিন গৌৰৱ গগৈ পাকিস্তানত থাকিল লাহোৰৰ পৰা ইছলামাবাদ কৰাচীত ক'ত গ'ল গৌৰৱ গগৈ নানান ধৰণৰ তথ্য প্ৰমাণ ইতিমধ্যে লাভ কৰাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল গতিকে তেনেস্থলত সন্মুখত নিৰ্বাচন বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ইতিমধ্যে কেইবাটা অভিযান হাতত লৈছে নতুন বৰ অসম গঢ়াৰ অভিযান সময় পৰিৱৰ্তন যাত্ৰাৰ অভিযান এটাৰ পিছত আনটো অভিযান আৰম্ভ কৰি যেন কৰবাত উজুতি খাবলগীয়া হৈছে মুখ ঠেকেচা খাবলগীয়া হৈছে পৰিৱৰ্তন যাত্ৰা জলৈকে গৈছে তাতেই পাকিস্তানৰ এজেণ্ট হুঁচিয়াৰ মিয়াৰ ৰক্ষক হুঁচিয়াৰ নানা ধৰণৰ মিয়াতকৈ অসমতকৈ মিয়া ডাঙৰ নহয় নানান ধৰণৰ শ্লোগান শুনিবলগীয়া হৈছে গৌৰৱ গগৈয়ে য'তেই গৈছে প্ৰবল বাধাৰ সন্মুখীন হৈছে প্ৰতিবাদৰ সন্মুখীন হৈছে অৱৰোধ কৰিছে ৰাজপথ বিভিন্নজনে স্থানীয় লোকে বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি তেজপুৰ বৰহমপুৰ বিভিন্ন স্থানত প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰা আৰু এই পৰিৱৰ্তন যাত্ৰাক মুখ্যমন্ত্ৰীগৰাকীয়ে পিকনিকৰ সৈতে তুলনা কৰিছে কটাক্ষ কৰিছে 10 জন লোকে পিকনিক খাবলৈ যোৱাৰ দৰে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে বা এটা অভিযান আৰম্ভ কৰিছে একেদৰে ৱেবছাইটৰ প্ৰসংগ whoishbs.com বুলি এটা ৱেবছাইট মুকলি কৰিছিল ৰাইজৰ মতামত ল'বলৈ আৰু সেই ৱেবছাইটটো মুকলিৰ দিনাই হেক হৈছিল আৰু সেই ৱেবছাইটটো গৌৰৱ গগৈ যথেষ্ট বিমূৰত পৰিবলগীয়া হৈছিল গতিকে এনে ধৰণৰ এটাৰ পিছত আনটো অভিযান আৰম্ভ কৰি মুখ ঠেকেচা খাইছে গৌৰৱ গগৈ আৰু এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰকাশ কৰি কিছু অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈ অপৰিপক্ক ৰাজনীতিবিদ বুলি অভিহিত কৰি আখ্যা দি সঞ্জু বৰুৱাৰ পিতৃ দিলীপ বৰুৱাই পদত্যাগ কৰাৰ সমান্তৰালকৈ ডক্টৰ সঞ্জু বৰুৱাইও আজি গৌৰৱ গগৈয়ে সমুচিত প্ৰত্যুত্তৰ দিব পৰা নাই গৌৰৱ গগৈ পতিয়নযোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বানৰ গতিকে তেনেস্থলত গৌৰৱ গগৈৰ নেতৃত্বৰ বিৰুদ্ধাচৰণ কৰি আজি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে এজন অত্যন্ত মেধা সম্পন্ন এজন যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই প্ৰিয় দৰ্শক আপুনি কি ভাবে এই বিষয়টো জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত ডিজিটেল লাইভৰ পৰা এই মুহূৰ্তত বিদায় লম নমস্কাৰ